13 নং ৱাৰ্ডৰ পাৰিহত পুৰবী তালুকদাৰে আজি দুৰ্গা সৰোবৰৰ অশ্বিনী শৰ্মা পথৰ বাসিন্দাসকলৰ বতৰৰ প্ৰতিকূল পৰিৱেশত হোৱা ক্ষয়ক্ষতিৰ বুজ লয় আৰু তাৎক্ষণিকভাৱে ভূমিস্খলন হোৱা পৰিয়ালৰ মাজত ত্ৰিপাল বিতৰণ কৰে। উক্ত অনুষ্ঠানত পাৰিহত পুৰবী তালুকদাৰৰ লগতে অশ্বিনী শৰ্মা পথৰ বাসিন্দাসকলৰ উপৰিও লক্ষী দাস, পুলক শৰ্মা, জয়শ্ৰী বৰ্মন, মৃদুল কলিতা, ৰিংকু কলিতা, লক্ষী কলিতা, গৌতম বৰ্মন, ধ্ৰুৱজ্যোতি গোস্বামী, কন্দৰ্প ৰয়কে আদি কৰি বহুকেইগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থকা পৰিলক্ষিত হয়। আজি এই যোৱা 3 দিন ধৰি আমাৰ গুৱাহাটী মহানগৰত যে কৃত্ৰিম বানপানীৰ পৰিস্থিতি সৃষ্টি হোৱাৰ ফলত যি বাসিন্দা গুৱাহাটী মহানগৰীৰ বাসিন্দাসকলে দুৰ্ভোগ ভুগিবলগীয়া হৈছে, সেয়া প্ৰকৃতি আৰু মানুহৰ এক সৌহাৰ্দ্যপূৰ্ণ বোধগম্যতাৰ কিছু অভাৱ। এইখিনিতে আমি পৌৰ নিগম আৰু আমাৰ নগৰ পৰিক্ৰমা উন্নয়নৰ মন্ত্ৰী মহোদয় জয়ন্তমল্ল বৰুৱা, আমাৰ পৌৰ নিগমৰ মেয়ৰ মহোদয় মৃগেন শৰণীয়া লগতে প্ৰমুখে আমি 60গৰাকী পাৰিষদ গোটেই গুৱাহাটীৰ নিজৰ নিজৰ ৱাৰ্ডত আমি সকলোৱে ৰাইজৰ কাষে কাষে ঘূৰিছোঁ আৰু সৌভাগ্যক্ৰমে মোৰ ৱাৰ্ডত যদিও ৱাটাৰ লগিং প্ৰব্লেমটো বেছি চিৰিয়াছ নহয়, ইয়াতে পানীৰ ডোঙা নাবান্ধে, কিন্তু আমাৰ ইয়াতে পাহাৰ অঞ্চল কাৰণে মাটি খহাৰ লেণ্ডশ্লাইডৰ খহনীয়াৰ এটা প্ৰব্লেম আছে আৰু সেইটো কাৰণে আজি আমাৰ DC অফিচত মন্ত্ৰী মহোদয়ৰ এখন মিটিঙৰ সাপেক্ষে আমি সিদ্ধান্ত লৈছিলোঁ যে যিমানখিনি পাৰে যিসকল লোকৰ ক্ষয়ক্ষতি হৈছে লেণ্ডশ্লাইডৰ পৰা তেওঁলোকৰ ওচৰলৈ আহি আমি কিছু তেওঁলোকক সকাহ দিয়াৰ কাৰণে সামগ্ৰী বিতৰণ তাৰে সেইটো সাপেক্ষেই আজি কিছু ত্ৰিপাল লৈ অহা হৈছিলে আৰু এই ত্ৰিপালখিনি মই এওঁলোকৰ মাজত আমাৰ বাসিন্দাসকলৰ মাজত বিতৰণ কৰিলোঁ আৰু তাৰ উপৰি তেওঁলোকৰ যি ক্ষয়ক্ষতি হৈছে তাৰ বুজ ল'লোঁ আৰু সেই অনুপাতে আমি চৰকাৰৰ পক্ষৰ পৰা যিমান পাৰি তেওঁলোকলৈ কিছু সহায় আগবঢ়োৱাৰ ব্যৱস্থা কৰা হ'ব। ইতিমধ্যে যিসকল পানীত ডুবি আছে আমাৰ গুৱাহাটী মহানগৰৰ বহুখিনি অঞ্চল, তেওঁলোক আজিও কিছু পানীত আছে যদিও আজি বতৰটো অলপ বৰষুণজাক ৰখিল আৰু ক'ব নোৱাৰি, বতৰ বিজ্ঞানে কৈছে আগন্তুক 2-3 দিন আমি সাৱধানে থাকিবলৈ। তাতেও আমাৰ প্ৰশাসনৰ তৰফৰ পৰা কেণ্ডেলৰ পৰা মস্কিটো কইল, দেন চেনিটেৰী নেপকিন, বেবী ফুড এনেকুৱা ধৰণৰ বস্তু কিছুমান এচেঞ্চিয়েল অত্যাৱশ্যকীয় বস্তু খোৱাপানী এনেকুৱা ধৰণৰ যোগান ধৰাৰ সিদ্ধান্ত লোৱা হৈছে। গতিকে আমি মোৰ অঞ্চলত ৱাটাৰ লগিং নাই বাবে সেইখিনি আমাৰ ইয়াত নালাগিব আৰু আমাৰ এই ত্ৰিপালখিনি আমাৰ যথেষ্ট কামত দিব বুলি মোৰ বাসিন্দাসকলে জনালে। গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানপানীৰ এই অপ্ৰীতিকৰ পৰিস্থিতিত মহানগৰত যি আমাৰ জনজীৱনৰ যি হানি হ'ল আৰু প্ৰাণ হেৰুৱালে, আজি দাঁতালপাৰাত এটা কণমানি শিশু 9 বছৰীয়া তেওঁ যি আকস্মিকভাৱে দেৱাল খহি পেলাই তেওঁৰ মৃত্যু হৈছে, সেইটোত আমাৰ আজি সন্মানীয় বিধায়ক ৰমেন্দ্ৰনাথ কলিতা ডাঙৰীয়া, আমাৰ MP বিজুলী কলিতা মেধি ডাঙৰীয়ানী, মেয়ৰ মৃগেন শৰণীয়া ডাঙৰীয়া প্ৰমুখ্যে আমি সকলোৱে তাত উপস্থিত আছিলোঁ আৰু তেখেতক তাৎক্ষণিকভাৱে মাতৃগৰাকীক 4 লাখ টকাৰ চেকখন দিয়া হ'ল। এইভাৱে গুৱাহাটীত যিখিনি মানুহৰ মানে জীৱন হানি হ'ল আটাইকে 4 লাখ টকাৰ চেক আজিৰ ভিতৰতে বিতৰণ কৰিছে আৰু চৰকাৰৰ ফালৰ পৰা এই ক্ষীপ্ৰ পদক্ষেপৰ বাবে ৰাইজো সন্তুষ্ট হৈছে। আমাৰ নৰনাৰায়ণ পথৰ কমল দাস, সত্য কমল দাস, তেওঁৰ ওচৰৰ তপল শৰ্মাৰ তেখেতৰ নাম, তেওঁৰ ওচৰতে 2টা মানে লাইটৰ পোষ্ট মানে পৰু অৱস্থাত আছে। গতিকে ইতিমধ্যে মই ইলেক্ট্ৰিচিটি বৰ্ডৰ লগত যোগাযোগ কৰিছোঁ আৰু তেওঁলোকে চোৱা বুলি কৈছে আৰু অতি সোনকালে যদি সেইখিনি তেওঁলোকে মেৰামতি নকৰে তেতিয়াহ'লে লাইটৰ পোষ্ট দুটা পৰি বহু মানুহৰ হয়তো আঘাতপ্ৰাপ্ত হ'ব পাৰে আৰু মানুহৰ ঘৰত পৰিলে হয়তো ঘৰ-চৰ জ্বলি যাব পাৰে। তেওঁলোকে কৰিম বুলি অতি সোনকালে কৈছে আৰু তাৰ পিছত এটা লাইটৰ পোষ্ট তাতে বাঁহেৰে তেওঁলোকে ৰাখিছে, কিন্তু এতিয়ালৈকে তেনেকুৱা ভাল এটা সুব্যৱস্থা কৰা নাই। গতিকে সেইখিনি কৰাৰ কাৰণে মই বিনম্ৰতাৰে অনুৰোধ জনাওঁ।